দিয়ক আজি মোক নালাগে টিকেট দিয়ক জালুকবাৰীৰ পৰা প্ৰদ্যুৎ বৰদলৈক দিয়ক চিফ মিনিষ্টাৰ পদে মই প্ৰত্যাহ্বান জনাইছো হিমন্ত বিশ্ব শৰ্মা যদি দম আছে জালুকবাৰীৰ মুখ্যমন্ত্ৰী পদ দে ৰাজনৈতিক হেৰি চলাইছে গৰু সিন্ডিকেটটো চলাইছেই কয়লা সিন্ডিকেট চলাইছে সব বালিৰ সিন্ডিকেটৰ পৰা পলিটিকেল সিন্ডিকেট চলাইছে এজিবিৰ কেইটামান ভণ্ড জাতীয়তাবাদীক লগত লৈ দিছপুৰ সমষ্টিৰ ভোটাৰ টকাত বিক্ৰী নাযায় আৰু এই প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্পষ্টভাৱে শুনক 2006 চনত আপোনাৰ বিৰুদ্ধে আপোনাৰ জাগাত গৈ 6000 ভোট পাইছিলো আপোনাৰ যদি দম আছে প্ৰদ্যুৎ বৰদলৈক দিছপুৰৰ পৰা জিকাই দেখাওক আপোনাৰ এই এক মিনিট আপোনাৰ সিন্ডিকেটৰ টকা উৰুৱাই দিছপুৰৰ ভোটাৰক ভোট কিনিব নোৱাৰে দিছপুৰীয়া ভোটাৰ আপোনাৰ টকাত বিক্ৰী হোৱা বিকাও ভোটাৰ নহয় আপোনালোকৰ বিকাও ভোটাৰ আমাৰ দিছপুৰীয়া ৰাইজ নহয় আপোনাৰ দম আছে যদি প্ৰথম প্ৰদ্যুৎ বৰদলৈক এৰি দিয়ক দিছপুৰ জালুকবাৰী মুখ্যমন্ত্ৰী তেওঁ ঘোষণা কৰক নহলে দিছপুৰত আহক আছো এই থিয় হৈ আছো আৰু আপোনাৰ মুখ্যমন্ত্ৰীৰ সপোন সবকে টুপি পিন্ধাই মুখ্যমন্ত্ৰী হোৱাৰ সপোন এইখন প্ৰকাণ্ড ৱাল এবাৰ আপোনাৰ বিৰুদ্ধে থিয় হ'ব সকলোকে একত্ৰিত কৰাৰ সময় কম হ'ব কিন্তু আপোনাৰো এই 2 নম্বৰী টুপি পিন্ধি ৰাজনৈতিক অভিগণ্ডি পূৰণ হোৱাৰ বাবে আমি বিজেপি কৰা নাছিলো এই টেষ্ট আমি পানী কৰা নাছিলো আপুনি আপোনাৰ ঘৰৰ পৰিবাৰে অজগৰৰ দৰে সকলো মাটি খোৱাৰ কাৰণে আমি চৰকাৰত আপোনালোকক আনা নাছিলো যদিহে তেওঁ পুৰুষ হয় যদি হিমন্ত বিশ্ব শৰ্মা পুৰুষ হয় এই প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ কাৰণে মই তেওঁক আহ্বান জনাইছো উপেক্ষিত বিজেপি কৰ্মীক